নমস্কাৰ আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মৰ্নিং দিতা কটকে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ ৰকিবুল হুছেইনৰ নগাঁৱৰ আৰক্ষী অধীক্ষকক লৈ ক্ষুণ্ণ হৈছে সাংসদ গৰাকী কি কৈছে ৰকিবুল হুছেইনে আমি আপোনালোকক সবিস্তাৰে জনাম আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ ৰকিবুল হুছেইনৰ আৰু নগাঁও আৰক্ষী অধীক্ষকক লৈ ক্ষুণ্ণ হৈছে সাংসদ গৰাকী পক্ষপাতিত্বমূলক আচৰণ কৰিছিল এছপি জনে উপনিৰ্বাচনৰ সময়তো বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে মোৰ ফোন ব্লক কৰি ৰাখিছে এছপিয়ে আৰক্ষী অধীক্ষকজনে ফোন ব্লক কৰি ৰাখিছে বুলি কৈছে মন্তব্য কৰিছে ৰকিবুল হুছেইনে ৰকিবুল হুছেইনৰ ফোন ব্লক কৰি ৰাখিছে এছপিয়ে আৰু বৰ্তমানলৈ মোক ছবাৰ আক্ৰমণ কৰা হৈছে ছয়বাৰকৈ আক্ৰমণ কৰা হৈছে ৰকিবুল হুছেইনক উপনিৰ্বাচনৰ সময়তো মোক টাৰ্গেট কৰা হৈছিল ৰকিবুল হুছেইনৰ মন্তব্য এয়া আৰু মোক আক্ৰমণেৰে জড়িত অচিজন জনৰ পূৰ্বেও আহিছিল অভিযোগ জুনমণি ৰাভাৰ ঘটনাৰে জড়িত আছিল অচিজন আৰু মোক আক্ৰমণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কুখ্যাত অপৰাধীক নমাইছে আৰু সেই অপৰাধীয়ে মোৰ দেহৰক্ষীকো আক্ৰমণ কৰিছিল আমি জনাইছে মুহূৰ্তত এটা ডাঙৰ খবৰ আক্ৰমণৰ ঘটনাক লৈ সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰণ নগাঁও আৰক্ষী অধীক্ষকক লৈ ক্ষুণ্ণ হৈছে সাংসদ গৰাকী এছপিয়ে ৰকিবুল হুছেইনৰ ফোন ব্লক কৰি ৰখা বুলি মন্তব্য কৰিছে আৰু লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে আমি জনাবলৈ চেষ্টা কৰিছো কি মন্তব্য কৰিছে উপনিৰ্বাচনৰ সময়তো পক্ষপাতিত্বমূলক আচৰণ কৰিছিল এছপি জনে মোৰ ফোন ব্লক কৰি ৰাখিছে এছপিয়ে আৰু বৰ্তমানলৈ মোক ছবাৰকৈ আক্ৰমণ কৰা হৈছে উপনিৰ্বাচনৰ সময়তো মোক টাৰ্গেট কৰা হৈছিল মোৰ আক্ৰমণেৰে জড়িত অচিজনৰ পূৰ্বেও আহিছিল অভিযোগ আৰু জুনমণি ৰাভাৰ ঘটনাৰেও জড়িত আছিল অচিজন মোক আক্ৰমণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কুখ্যাত অপৰাধীক নমাইছে আৰু সেই অপৰাধীয়ে মোৰ দেহৰক্ষীকো আক্ৰমণ কৰিছিল বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আমাৰ লগত সাংসদ গৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো বাহিৰত যেটো কথা আপোনালোকে দেখিছে যে যোৱাকালি মোক বিজেপি কৰ্মী যিসকল হিৰণীয়া গুণ্ডাই মোক আক্ৰমণ কৰিলে তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক কথা বতৰা যিবিলাক এতিয়ালৈকে মানুহে শুনি আছে বুজি আছে আচলতে কথাটো হেতু নহয় আমি আমাৰ কংগ্ৰেছৰ সভা কৰিছো আই যেনেকে জিলা কংগ্ৰেছলৈ আহিছো আমাৰ কৰ্মীসকলক আমি মাতিছো ইয়াত কোনো বেলেগ বিৰোধী পক্ষৰ কথা নাই ঠিক তেনেকে নতুন সামগ্ৰী সমষ্টিৰ জিলা পৰিষদ এলেকাৰ এখন সভা আমি কৰিবৰ কাৰণে মাতিছিলো তাত বিজেপিৰ কোনো কথা বতৰা নাই কিন্তু যেহেতু মেট্ৰিক পৰীক্ষা চলি আছে সেয়ে আমি ৰাজহুৱা স্থান আমি কটো নকৰি কংগ্ৰেছৰ এজন কৰ্মীৰ চোতালত আমি এই সভাখন কৰিছিলো আৰু সেই সভাখন কৰাৰ পিছতো আমি মাইক ব্যৱহাৰ নকৰি আমি বক্সত কৰিম বুলি আৰু পুলিচকো আমি নিয়ম অনুযায়ী পুলিচ আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাৰমিশন দিছো আৰু ময়ো সেই সমষ্টিৰ কেইবাবাৰো 5 বাৰকৈ মই বিধায়ক আছিলো তাৰ প্ৰায় যি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 3টা টাৰ্ম প্ৰায় আমাক মন্ত্ৰী দিছিল এই সামগ্ৰী সমষ্টিৰ মই ক'ত যাম ক'ত নাযাম আমি তেনেকৈ মোৰ প্ৰগ্ৰামটো দিছিলো পুলিচক নিয়ম অনুযায়ী গুৱাহাটীৰ পুলিচকো দিব লাগে লোকেল পুলিচকো দিব লাগে আৰু এছপি য'ত থাকে তাতো দিব লাগে তাৰ পিছত তাৰ উপৰিও মই যেতিয়া গম পালো যে মই যোৱাৰ পথত সেই টকাইত গুচুৰ জেলৰ পৰা ওলোৱা আসামী যেনেকৈ আমাৰ শিৱামণি বৰাকে প্ৰমুখ্য কৰি মহিলা বিধায়িকাকো আক্ৰমণ কৰিছিল আমাৰ গাড়ী ভাঙিছিল
তাৰপিছত পুলিচে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল উপনিৰ্বাচনৰ সময়ত এই বাকী অপৰাধীকেইজনে তাত ঘূৰি ফুৰাৰ কথা আমি গম পালোঁ গম পোৱাৰ পৰিপ্ৰেক্ষিতত মই নগাঁৱৰ আৰক্ষী অধীক্ষকক ফোন কৰি জনালোঁ যে আমাৰ এখন সভা আছে সেই সভাত মই যাব ওলাইছোঁ কিন্তু বাটত এনেধৰণৰ লোকসকল তাত আছে সমাজবিৰোধী লোকসকল আছে তেওঁ মোক লগে লগে ক'লে যে মই ওচিক কৈ দিম ওচিয়ে আপোনাৰ লগত যোগাযোগ কৰিম আমাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে উপনিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ পক্ষপাতিত্বমূলক তেওঁ আচৰণ মই বাৰম্বাৰ কৰি আহিছিলোঁ লিখিতভাৱেও দিছিলোঁ আৰু এই কথাবিলাক জনোৱাৰ কাৰণেই নেকি তেওঁ মোৰ ফোনটো মই এজন MP ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত মোক নিৰ্বাচিত কৰিছে মোৰ ফোনটো তেওঁ ব্লক কৰি ৰাখিছে সেইকাৰণে মই বেলেগ এটা ফোনেৰে তেওঁৰ লগত কথা পাতিলোঁ আৰু কথা পতাৰ পিছত তেওঁ ক'লে যে আপোনাৰ মই ওচিক কৈ দিছোঁ সেইমতে মই অহাৰ পিছত ওচিক ক'লোঁ ওচিয়ে কৈছে যে আপুনি আহক মই ৰূপহী তিনিআলিত ৰখি আছোঁ তাৰ পৰা আপোনাক মিটিঙলৈ লৈ যাম একৰ্ডিংলি মই আহিলোঁ আহি পেলাই তেওঁক যেতিয়া নাপালোঁ মই আপোনালোকক এতিয়া মোবাইলত দেখুৱাই দিম তেতিয়া 2:23 নে কিমান হৈছে মই কল ৰেকৰ্ডটো আপোনালোকক দেখুৱাই দিম মিটিঙৰ পিছত তেওঁ ক'লে যে আপুনি আহক তিনিআলিতে মই ৰৈ আছোঁ তিনিআলিত আহি যেতিয়া মই দেখা নাই তেওঁক আকৌ ফোন কৰোঁ তেওঁ ক'লে যে মই কলেজৰ ওচৰত আছোঁ তেতিয়া মই তেওঁক ক'লোঁ যে আপুনি যে কলেজৰ ওচৰত আছে মোৰ ইনফৰমেশ্যন মতেতো মোক আগভেটি ধৰিব খুজিছে যিসকল অভাইট বিজেপিৰ দুষ্কৃতিকাৰী সেইসকলতো তাৰ আগতহে আছে তেওঁ ক'লে আহক সেইমতে মই গ'লোঁ যোৱাৰ পিছত আপোনালোকে দেখিলে যে এই লোকসকলে মোক জীৱনতে মাৰিবৰ কাৰণে চেষ্টা কৰিছে এটা নতুন নহয় মোক এইবাৰ লৈ সবাৰ আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰাৰ কাৰণেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে মোৰ বিৰুদ্ধে ভিজিলেন্স লগাইছিল জীৱনটো মাৰিবৰ কাৰণে তেওঁ কৰা নাছিল মোক ইনফৰমেশ্যন বোধহয় আছিলে মোৰ তেওঁলোকৰ থ্ৰেট পাৰচেপশ্যন থ্ৰেট খবৰ পোৱাৰ কাৰণে তেওঁলোকে মোৰ অন্তত চিকিউৰিটিটো ভালকৈ ৰাখিছিল মোৰ ঘৰত হাউচগাৰ্ড আছিল মই আজি 23 বছৰ 25 বছৰ কাল বিধায়ক মন্ত্ৰী আৰু এতিয়া সাংসদ হৈ আছোঁ আৰু এটা এস্কৰ্ট আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথম কামটো কৰিলে যে মোৰ চিকিউৰিটিখিনি উদ্ধাৰ চিকিউৰিটি উদ্ধাৰ কৰাৰ সময়খিনিত মোক 4বাৰকৈ আক্ৰমণ কৰিলে যোৱা উপনিৰ্বাচনত উপৰ্যুপৰি মোৰ ওপৰত আৰু আমাৰ প্ৰায় 7-8 গৰাকী বিধায়ক বিধায়িকাৰ ওপৰত আক্ৰমণ হোৱাৰ পাছত আমি যেতিয়া অভিযোগ দিছিলোঁ গাড়ী ভাঙি চুৰমাৰ কৰিছিল সেই সময়ত নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছিল যে সেইটো বেলেবল অফেন্স আপোনালোকেও দেখিছে আপোনালোকৰ প্ৰেছও দিছে কোনে মাৰিছে মুখ ঢাকি কোনে কি কৰিছে সকলোবিলাক স্পষ্টকৈ ওলাইছে এতিয়া আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো কৈ আছে যে মুখত ক'লা কাপোৰ বান্ধা দুষ্কৃতিকাৰী এই গোটেই কথাটো পুলিচৰ ছত্ৰছায়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি জড়িত মই এইকাৰণে আপোনালোকক কৈছোঁ যে এজন নিৰপেক্ষ চিটিং জাজে দি পেলাই যদি তদন্ত কৰে ওলাই যাব যে SP ডাঙৰীয়াৰ লগত সেই সময়খিনিত কোনে ফোন কৰি আছে ওচি যিজন হৈছে তাত ওচি জুনমণি ৰাভা যিটো আমাৰ একেবাৰে গোটেই অসমৰ এটা শিহৰণকাৰী ঘটনা হৈছিল তেওঁ জড়িত বুলি সেই থানাখনৰ পৰা তেওঁক শাস্তিমূলক বদলি কৰিছে কেৱল বাই ইলেকশ্যনত ৰেগিং টেগিং কৰিলে তেওঁ সহায় কৰাৰ কাৰণেই আৰু বিভিন্ন ধৰণেৰে তেওঁ এনেধৰণৰ অপকৰ্মৰ লগত জড়িত কৰাৰ কাৰণেই তেখেতক তাত আনিছিল তেওঁৱে কালি ধাৰাবাহিকভাৱে মই ক'ত আছোঁ কি নাই মই যদি কালি SP আৰু ওচিক যদি ফোন কৰি মই কেনে যাম ক'ত যাম যদি নকলোহেঁতেন কালি এই ঘটনাটো নহ'লে তেওঁলোকে গোটেই কথাখিনি এই লোকক কৈ কেনেকৈ কি কৰিব লাগে বাকীখিনি খালি ভাওহে লৈছে আচল কিন্তু তেওঁলোকে গোটেই কথাটো পৰিকল্পিত
ঘৰলৈ লুটমাৰ হৈছে এই ক্ষেত্ৰত কোন বিধায়ক কাৰ লগত ফোন কৰি আছে গোটেই কথাখিনি যদি এবাৰ আপোনালোকে তদন্ত হয় সেই কথাখিনি ওলাই পৰিব আৰু তদন্তৰ প্ৰয়োজন নাই কালি স্পষ্টকৈ আজি আপোনালোকে দেখিছে যে মই যিবিলাক কথা মুখৰে নকওঁ তথাপি আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে সঘনাই যে মিয়াৰ ভোট নালাগে মই ইলেকশ্যনৰ সময়ত মিয়াক গৈ কৈ দিম যে মিয়া তোমালোকে আমাক ভোট নালাগে অভাইত কাছেম নামৰ এটা নামেই কৈ দিছোঁ ইয়াত জেলৰ পৰা ওলাইছে কেইদিনমানৰ আগত বাকীকেইটা ড্ৰাগছৰ আৰু বিভিন্ন কাৰণত পুলিচে ধৰি নি পেলাই আপোনাৰ জেলত ৰাখিছিল সেইকেইটাক আনি পেলাই মোক আক্ৰমণ কৰাইছে আক্ৰমণটো মোক কৰিছে এই মিয়া বুলি কৈ থকা মানুহ যিসকলক কৈছিলে কাছেম নামৰ সেই গভাই ডকাইতজনৰ হতুৱাই জিতুমণি বৰা মোৰ দেহৰক্ষী আছিল আপোনালোকে মই তেতিয়া দেখা নাছিলোঁ আপোনালোকে দেখিছে যে দৌৰাই তেওঁক মাৰিছে আজি জিতুমণি বৰা মোৰ দেহৰক্ষী আছিলে তেওঁক কেনেকৈ এই কাছেম বোলা ডকাইতটোৱে মাৰিছে সেই কথাটো আজি আৰক্ষী মহলত কিন্তু তুলপাৰ লগাইছে এজন সহজ সৰল কাৰ্বি চন্দ্ৰ সিং হাংচু মোৰ দেহৰক্ষী মই পিছতহে দেখিছোঁ যে দৌৰাই এই বাকী যিসকল আপোনাৰ সভাই ডকাইত আছিলে সেই লোকসকলে দৌৰাই মাৰিছে